সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ নলবাৰীত বৃহৎ প্ৰতিবাদ। অসমত গণতন্ত্ৰ হত্যা কৰা হ'ল, নলবাৰীত অশোক শৰ্মাৰ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰখনে যে বিৰোধী দলক নিষেধ কৰাৰ যি পৰিকল্পনা কৰিছে এইটো যোৱাকালিৰ ঘটনাই প্ৰত্যামান কৰিছে আৰু আমি প্ৰতিজন আজি কংগ্ৰেছ কৰ্মীয়ে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ যে এই মুহূৰ্তত তেওঁ যি নিকৃষ্ট ৰাজনীতি কৰিছে যে বা বিধানসভাৰ মজিয়াত যে তেওঁ কৈছে যে সেইখিনি ৰকিবুল হুছেইনৰ সমষ্টি আমাৰ এলেকা নহয়, তেওঁ এগৰাকী মুখ্যমন্ত্ৰী এগৰাকী গৃহমন্ত্ৰী হৈ তেওঁ ৰাজ্যখনৰ ভিতৰতে যদি ভাগ কৰে তেনেহ'লে এইটো অতি দুখৰ কথা হ'ব। অসমত গণতন্ত্ৰক হত্যা কৰাটো প্ৰমাণিত হ'ল। এগৰাকী সাংসদক দিন দুপৰতে লোকচক্ষুৰ সন্মুখতে বৰ্বৰোচিত আক্ৰমণ কৰা হ'ল। তাৰ পিছতো চৰকাৰখন নীৰৱ নিষ্ক্ৰিয়। নলবাৰীত আজি মন্তব্য কৰে প্ৰাক্তন বিজেপি বিধায়ক তথা বৰ্তমানৰ কংগ্ৰেছ নেতা অশোক শৰ্মাই। তেওঁ এগৰাকী মুখ্যমন্ত্ৰী এগৰাকী গৃহমন্ত্ৰী হৈ তেওঁ ৰাজ্যখনৰ ভিতৰতে যদি ভাগ কৰে তেনেহ'লে এইটো অতি দুখৰ কথা হ'ব আৰু আমি সেইকাৰণে কৈছোঁ যে মই পূৰ্বতে কৈছোঁ যে অপাত্ৰ হাতত আমি চৰকাৰ দিছিলোঁ বা আজি অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী হৈছে তেওঁক ল'ৰা ৰজা আখ্যা দিছিলোঁ, তেওঁৰ এই কাৰ্যবিলাকে প্ৰমাণ কৰিছে। আৰু প্ৰদেশ কংগ্ৰেছৰ আহ্বান মৰ্মে নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত আজি ৰাজীৱ ভৱনৰ পৰা উলিওৱা বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কয়, গণতান্ত্ৰিক দেশ এখনত ৰাজপথত আৰক্ষীৰ বেষ্টনীত এগৰাকী সাংসদ যদি প্ৰহিত হয় তেতিয়া নিৰীহ জনতাৰ কি অৱস্থা হ'ব বুলিও প্ৰশ্ন তুলি ৰাজ্যখনত এতিয়া উত্তৰ ভাৰতৰ গুণ্ডাগিৰি আমদানি কৰা হৈছে বুলি সদৰি কৰে। পূৰ্বতে কৈছোঁ যে অপাত্ৰ হাতত আমি চৰকাৰ দিছিলোঁ বা আজি অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী হৈছে তেওঁক ল'ৰা ৰজা আখ্যা দিছিলোঁ, তেওঁৰ এই কাৰ্যবিলাকে প্ৰমাণ কৰিছে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰে কয়, মিছলীয়া মুখ্যমন্ত্ৰীগৰাকীয়ে সমাজখন থান বান কৰাৰ ব্যৱস্থা কৰিছে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰ তানজিল হুছেইনৰ নিৰ্বাচনত যিসকল গুণ্ডাই একমাত্ৰ গুণ্ডাগিৰি কৰি মাৰপিট কৰি সেই নিৰ্বাচনটোত আমাক হৰুৱাইছিল, সেই গুণ্ডাসকলে দিন দুপৰতে মুখত কলা কাপোৰ বান্ধি আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইন ডাঙৰীয়াক যোৱাকালি দিনতে যি আক্ৰমণ কৰি যি ঘটনাৰ আলোকপাত কৰিলে সেই সম্পৰ্কে আমাৰ সাংসদগৰাকী ইতিমধ্যে প্ৰেছ মিটত কৈছিল যে তেখেতে নগাঁও জিলাৰ এছপিৰ লগত আৰু সেই থানাৰ অচিৰ লগত সঘনাই ফোনত যোগাযোগ আছিল আৰু অচিয়ে জানিব দিছিল মই ইমানখিনিত ৰৈ আছোঁ, আহক তিনিআলিত আছোঁ, তিনিআলিৰ পিছতকৈ কলেজ চকত আছোঁ। অৱশেষত আক্ৰমণ কৰিবৰ কাৰণে গোটেইখিনি সুবিধা মাননীয় গৃহমন্ত্ৰীৰ নেতৃত্বত আৰু SP মহোদয়ৰ নেতৃত্বত সম্পূৰ্ণৰূপে গোটেই ব্যৱস্থাটো কৰি দিয়া হৈছিল। এয়া গণতান্ত্ৰিক দেশ এখনত অতি অশোভনীয় কথা আৰু গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ বুলি তেওঁ সদৰি কৰে। আৰু তাত অকল আমাৰ সাংসদগৰাকীক নহয়, সাংসদগৰাকীক বচোৱাৰ স্বাৰ্থত যি নিৰাপত্তাৰক্ষী তাত নিয়োগ হৈ আছিল, সেই নিৰাপত্তাৰক্ষীক যি ধৰণে আক্ৰমণ কৰিলে, আক্ৰমণ কৰাৰ পিছতো সেই আক্ৰমণকাৰীসকল তাৰ পৰা ওলাই আৰু পলাই যাব পৰাটো যে গণতন্ত্ৰ আৰু সংবিধানৰ বাবে এটা চূড়ান্ত ভাবুকি, এই কথাটো সকলোৱে অসমৰ ৰাইজ পতিয়ন গৈছে। যদি ৰকিবুল হুছেইনৰ দৰে এজন জনপ্ৰিয় নেতা যি ভাৰতৰ ভিতৰত সৰ্ববৃহৎ ভোটত জিকিছে, তেনেকুৱা এজন সাংসদক যদি ৰাজপথত যদি এনেকৈ কিছুমান গুণ্ডাই কলা কাপোৰ পিন্ধি পিটন দিব খোজে, তেখেতক যদি অপমান কৰিব খোজে, তাৰপিছত যদি ঠাইতে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে সাধাৰণ ৰাইজৰ ক্ষেত্ৰত এই চৰকাৰখনে কেনেকুৱা উদাসীন ভূমিকা ল'ব, সেইটো এটা বিচাৰ কৰিবলগীয়া বিষয়। পোচাকধাৰী আৰক্ষীৰ ওপৰত কৰা আক্ৰমণ বিভাগটোৰ ওপৰতে এক ভয়াৱহ আক্ৰমণ বুলি উল্লেখ কৰি জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সঘনাই ফোনত যোগাযোগ আছিল আৰু অচিয়ে জানিব দিছিল মই ইমানখিনিত ৰৈ আছোঁ, আহক তিনিআলিত আছোঁ, তিনিআলিৰ পিছতকৈ কলেজ চকত আছোঁ। অৱশেষত আক্ৰমণ কৰিবৰ কাৰণে গোটেইখিনি সুবিধা মাননীয় গৃহমন্ত্ৰীৰ নেতৃত্বত আৰু SP মহোদয়ৰ নেতৃত্বত সম্পূৰ্ণৰূপে গোটেই ব্যৱস্থাটো কৰি দিয়া হৈছিল। পোচাকধাৰী আৰক্ষীৰ ওপৰত কৰা আক্ৰমণ বিভাগটোৰ ওপৰতে এক ভয়াৱহ আক্ৰমণ বুলি উল্লেখ কৰে জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এয়া মাত্ৰ আৰম্ভণি বুলি সদৰি কৰি দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীগৰাকীয়ে আবুল তাবুল বকিছে বুলিও তেওঁ উল্লেখ কৰে।
নলবাৰী ৰাজ্য ভৱনৰ পৰা উলিওৱা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ যুটীয়া সম্পাদক দিব্যজ্যোতি হালৈয়ে গণতন্ত্ৰ ধ্বংস কৰিব বিচৰা চৰকাৰখনক তীক্ষ্ণ সমালোচনা কৰি ইয়াৰ উত্তৰ দিবলৈ জনতা সাজু হৈ থকা বুলিও তেওঁ উল্লেখ কৰে। অসমৰ এজন সাংসদ ভাৰতবৰ্ষৰ 540 জন সাংসদৰ এজন ৰকিবুল হুছেইন ডাঙৰক নগাঁৱত যি প্ৰহৃত কৰিছে এই প্ৰহাৰ কৰা ঘটনাই অসমক বিশ্বৰ আগত লজ্জানত কৰিছে, ভাৰতবৰ্ষৰ আগত লজ্জানত হৈছে। ভাৰতবৰ্ষৰ সাংসদৰ এজনক অসম ৰাজ্যত প্ৰহাৰ কৰা ঘটনাই অসমত যে সৰ্বসাধাৰণ ৰাইজৰ সাংসদৰে নিৰাপত্তা নাই এই কথাটো প্ৰত্যাহ্বান কৰিছে। আৰু সমান্তৰালভাৱে প্ৰহৃত সাংসদজনে অভিযোগ কৰাৰ দৰে এই ঘটনাত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰত্যক্ষভাৱে বা তেওঁৰ নিৰ্দোষ হৈছে। গতিকে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই ঘটনাত জড়িত নাই তেন্তে তেখেতকে উচিত তদন্ত কৰি দৈহিক দৃষ্টান্তমূলক শাস্তি দিয়ক।